দাদা ইলিশ মাছ কত কেজি? ইলিশ মাছ 1500 টাকা। 1500 টাকা। আজি আমি যাম কলকাতা মাছৰ বজাৰত, বিশাল ডাঙৰ মাছৰ বজাৰ, তাতে যাম। কি মাছ আছে আপোনালোকক দেখাম, চাব দেই। তো এতিয়া আমি গৈ আছোঁ হাওড়াৰ ব্ৰিজ আপোনালোকক দেখাই দিম। আৰু গংগা নদী আছে, গংগা নদীও আপোনালোকক দেখাম। তাৰ সিপাৰতে আছে মাছৰ বজাৰ। শুনা পাইছোঁ তাতে ইলিশ মাছ পায়, বহুত ডাঙৰ ডাঙৰ। আৰু সেই ইলিশ মাছ ক'ৰ পৰা আহে তাকো আপোনালোকক কৈ দিম। তো এতিয়া আমি গৈ আছোঁ, গাড়ীৰে দেখা পাই আছে। তো এতিয়া আমি আহি পালোঁৱে হাওড়া ব্ৰিজত। ব্ৰিটিছৰ যুগৰ এইটো হাওড়া ব্ৰিজ হয়, বিনা খুঁটাৰে এই ব্ৰিজখন স্থাপন কৰিছে আৰু আজিলৈকে চলি আছে সেই ব্ৰিজখন। তো আপোনালোককো দেখাই আছোঁ, চাই থাকিব, ধুনীয়া, ভালে লাগে ব্ৰিজখন, বেয়া নহয়, ইউনিক ডিজাইন। আৰু হাওড়া ব্ৰিজ ক'লে চবে চায়, এইখন ব্ৰিজত চাব আহে। তো এইটোৱে গংগা নদী, ওচৰতে গংগা নদীৰ ওপৰত দিয়ে ব্ৰিজখন বনাইছে। তো আমি গাড়ীতে সেইটো কাৰণে নিমি দেখাব নোৱাৰিলোঁ, তো এনেকৈ মোবাইল দি দেখাই আছোঁ। এইটো গংগা নদী, মানুহ চাইডে দিয়ে গৈ আছে, ইয়াত দেখা পাইছে গংগা নদী, ডাঙৰ ধুনীয়া। তো আমি আৰু ওপৰে দিয়ে গৈ আছোঁ, ধুনীয়া লাগিছে দেখাত, ভালে। এইটো ডাঙৰ চিটি হয় কলকাতাৰ, আৰু বহুত দেখিব লগা বস্তু আছে ইয়াতে, আহিলে ভালে লাগে। বহুত ধৰণৰ মানুহ আহে, বহুত জেগাৰ পৰা আহে। যান জঁট আছে অলপ, নোহোৱা নহয়। আৰু ইয়াতে ডিচিপ্লিন বস্তুটো অলপ মানি চলে, ভালে লাগে দেখাত, বহুত ডাঙৰ চিটি হয়। আৰু ইয়াতে দেখা পাই আছে আপোনালোকে হাওড়া ৰেল ষ্টেচন। এইটো বহুত ডাঙৰ ট্ৰেইন ষ্টেচন হয়, ইয়াতে 24টা প্লেটফৰ্ম আছে। তো ইণ্ডিয়াৰ ভিতৰত চাগে নাম্বাৰ 1 এইখনে হয়, বহুত ডাঙৰ না 2 নম্বৰ। তো এই ষ্টেচনৰ কাষতে এখন বজাৰ আছে, আমি আহি পাইছোঁৱে আৰু বেছি সময় নালাগে। তো এতিয়া আমি আহি গ'লোঁ বজাৰৰ কাষতে, ষ্টেচন আছে তাৰ কাষতে এখন আছে ডাঙৰ বজাৰ। তাতে শুনা পাইছোঁ বাংলাদেশৰ পৰা মাছ আহে, ইলিশ মাছ। এয়া দেখা পাই আছে ইলিশ মাছ কত কেজি? ইলিশ মাছ 1500 টাকা। 1500 টাকা, 1500 টাকা ইলিশৰ কেজি। তো ফ্ৰেণ্ড, আপোনালোকে শুনা পালে, 1500 টাকা ইলিশ, যি ডাঙৰ ডাঙৰ 1 কেজিৰ ওপৰত এটা ইলিশ, 1.5 কেজি, 1200 গ্ৰাম, ইমান ডাঙৰ ডাঙৰ ইলিশ। ইচা মাছ, চিংৰি মাছ, নিচলা মাছ বুলি কয়, এইবিলাকো বম ডাঙৰ ডাঙৰ, 700 টাকা কেজি। আৰু 600, 550, শ'ল মাছ, টেংৰা মাছ বুলি কয়, কিমান ডাঙৰ ডাঙৰ চাইছেনে চিংৰি মাছ। তো ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ পায়। তো আপোনালোকক ক'লোঁ মাছৰ বজাৰ এইখনে, মাছৰ বজাৰ ডাঙৰ, ইয়াতে চব ধৰণৰ মাছ পায়। তো আমি অলপ দেখালোঁ আপোনালোকক। তো ইয়াতে শ'ল পাব, ইচা মাছৰ, চেংৰি মাছ বুলি কয়, আৰু ইয়াতে ভেকটি মাছ আছে, ইলিশ মাছ আছে, ভকুৱা, যি মাছ লাগে চব মাছ পাব। আৰু এইগুলো বাংলাদেশৰ পৰা আহে, গংগা নদীৰ পৰাও আহে। তো আপোনালোকক দেখালোঁ। তো কেনেকৈ লাগিল? 1500, 1400 কেজি দাম আছে, হ'লেও এইবিলাক মাছ চবত নাপায়। ফ্ৰেণ্ড, আপোনালোকক মাছৰ বজাৰ দেখালোঁ। তো এতিয়া আমি ওলালোঁ মাছৰ বজাৰৰ পৰা। তো এতিয়া আমি যাওঁ নিউ টাউনত, তাতে আমাৰ ৰুম আছে। তো আপোনালোকক দেখালোঁ। তো ভিডিঅ'টো চাই কেনেকৈ লাগিল জনাব, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। আৰু নতুন নতুন ভিডিঅ' মই আপোনালোকক দেখাম, তো আপোনালোকে চাই থাকিব।